চাৰ্লিয়ে ভাবিলে তেওঁ লুকা চুৰকৈ গঁৰালৰ ফালে যাব আৰু পিছফালৰ পৰা সিহঁতক ধৰিব। এই ভাবি হাতত লাখুটি এডাল লৈ তেওঁ দুৱাৰৰ বাহিৰ হ'ল। কিন্তু কেইখোজমান গৈয়ে তেওঁ থমকি ৰ'ল। তেওঁ ভাবিলে চোৰটো অকল এটা নহয়, ছায়ামূৰ্তিৰ পৰা জানিব পৰা যায় চোৰ কেইবাটাও। তেওঁ অকলে জানো সিহঁতক ধৰিব পাৰিব? এটাক যেনিবা পিছফালৰ পৰা লাখুটিৰে মাৰি ঘায়েল কৰিব পাৰিব, কিন্তু বাকীকেইটাই জানো তেওঁক সহজেই এৰি দিব? চাৰ্লিক ধাৰাসাৰি কৰিবলৈ সিহঁতৰ বেছি পৰ নালাগিব নিশ্চয়। গতিকে অকলে চোৰ ধৰিবলৈ নোযোৱাটোৱেই সমীচীন হ'ব বুলি চাৰ্লিৰ মনত ধাৰণা হ'ল। আজি পাঠ কৰি আছোঁ দি ট্ৰাম্প, চাৰ্লি চেপলিনৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ছবি দি ট্ৰাম্পৰ একেবাৰে শেষৰ খণ্ডটো, সৰ্বশ্ৰেষ্ঠ ছবিৰ যিটো আমাৰ মূল কাহিনী, সেই মূল কাহিনী ভাগৰ শেষৰ ভাগটো। আগৰ কেইটা খণ্ড আপোনালোকে তলত দিয়া লিংকত গৈ শুনি ল'ব পাৰিব। আৰু চাৰ্লি চেপলিনৰ জীৱনৰ অভিনীত গোটেইকেইখন ছবি বা তেওঁৰ জীৱনৰ বিষয়ে এইখিনি ভিডিঅ'ৰ পৰা আপোনালোকে গম পাব, কিয়নো মই এই চাৰ্লি চেপলিনৰ জীৱনৰ ওপৰত আধাৰিত চাৰ্লি চেপলিন কথা আৰু ছবিৰ কাহিনী এই গ্ৰন্থখন প্ৰথমৰ পৰা পাঠ কৰি আহিছোঁ। গতিকে এই গ্ৰন্থখনৰ প্ৰথমৰ পৰা শুনিবলৈ হ'লে তলত দিয়া লিংকত গৈ আপোনালোকে এপিছ'ডখিনি চাই ল'ব পাৰিব। এইবাৰ চাৰ্লিয়ে হাতৰ লাখুটিডাল বেৰত আওজাই থৈ বাৰান্দাত ওলমাই ৰখা ঘণ্টাটোৰ পিনে গ'ল আৰু সেইটো বজাবলৈ ধৰিলে। হঠাৎ বাজি উঠা বিপদ ঘণ্টাৰ শব্দত দোকানঘৰৰ আন কৰ্মচাৰীসকল সাৰ পাই উঠিল আৰু ততাতৈয়াকৈ বাহিৰলৈ ওলাই আহিল। সিহঁত প্ৰত্যেকৰে হাততে হয় এডাল লাঠি, নহয় এডাল বৰহা আছিল, কাৰণ সিহঁতে জানিছিল যেনে বিপদ ঘণ্টাটো বাজিছে যদি নিশ্চয় কিবা বিপদেই হৈছে। চাৰ্লিৰ পৰা আচল কথাটো জানি লৈ এইবাৰ কৰ্মচাৰীসকলে হৈ-চৈ কৰি চোৰবিলাকৰ ফালে দৌৰি গ'ল। ঘটনাৰ পৰিণতি দেখি চোৰবিলাক হতভম্ব হৈ পৰিল, কিন্তু সিহঁতে ভাবিছিল মানুহবিলাক বেছি দূৰ আগুৱাই নাহিব। অলপ হুলস্থুল কৰি তেওঁলোক হয়তো পুনৰ ঘূৰি যাব। কিন্তু কাৰ্যত সেইটো নহ'ল। চাৰ্লিৰ লগত গোটেই কৰ্মচাৰীসকলে চোৰবিলাকৰ পিছ ল'লে। চাৰ্লিৰ লগত গোটেই কৰ্মচাৰীসকল তেওঁলোকৰ পিছ লোৱা দেখি বৰ সুবিধাজনক নহ'ব বুলি অনুমান কৰি চোৰকেইটাই পলাবলৈ ধৰিলে। বাকী মানুহখিনিয়েও সিহঁতৰ পিছে পিছে খেদি গ'ল আৰু চোৰকেইটাক প্ৰায় ধৰিছিলে। আসন্ন বিপদৰ সম্ভাৱনা দেখি চোৰকেইটা ৰৈ গ'ল আৰু পিষ্টল উলিয়াই চাৰ্লিহঁতক উদ্দেশ্য কৰি সিহঁতে গুলী চালনা কৰিলে। অব্যৰ্থ গুলী। এটা গুলী আহি চাৰ্লিৰ ভৰিত লাগিল আৰু তেওঁ মাটিত বাগৰি পৰিল। ক্ষতস্থানৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হ'বলৈ ধৰিলে। যন্ত্ৰণাত চাৰ্লিৰ মুখ চকু বিকৃত হৈ পৰিল। দোকানৰ আন আন কৰ্মচাৰীসকলে চাৰ্লিক ধৰাধৰিকৈ কোঠালৈ লৈ আহিলে। এজনে সাহস কৰি চুৰি এখনেৰে গুলী লগা স্থানৰ পৰা গুলীটো বাহিৰ কৰি আনিলে আৰু বনৰীয়া বনপাতেৰে ক্ষত স্থানটো বান্ধি দিলে। কিছু সময়ৰ পাছত তেজ ওলোৱা বন্ধ হ'ল। প্ৰকৃততে চোৰকেইটাক চোৰ বুলি নকৈ ডকাইত বুলি কোৱাটোহে যুগুত হ'ব, তাকো সশস্ত্ৰ ডকাইত। চাৰ্লিয়ে সিহঁতৰ এটাক চিনি পাবলৈ সক্ষম হ'ল। দুদিনমান আগতে সি দোকানৰ আশে-পাশে ঘূৰি ফুৰিছিল, গতিকে চাৰ্লি তাক চিনি পোৱাত অকণো ভুল নহ'ল। প্ৰকৃততে চোৰকেইটাক আনহাতে চাৰ্লিৰ ব্যক্তিত্বৰ কথা শুনি বা বীৰত্বৰ কথা শুনি দোকানঘৰৰ মালিক স্বাভাৱিকতেই মুগ্ধ হৈ পৰিল। চাৰ্লিৰ প্ৰতি তেওঁৰ কদৰ বহুগুণে বাঢ়ি গ'ল। তেওঁ চাৰ্লিৰ চিকিৎসাৰ ব্যৱস্থা কৰিলে, চহৰৰ পৰা ভাল ডক্তৰ মতাই আনিলে। মালিকৰ জীয়েকো চাৰ্লিৰ পৰিচৰ্যাত লাগি পৰিল। এটা সময়ত ডাক্তৰৰ চিকিৎসা আৰু মালিকৰ জীয়েকৰ পৰিচৰ্যাত চাৰ্লি সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ ধৰিলে। ইয়াৰ পিছতে চাৰ্লি আৰু মালিকৰ জীয়েকৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিলে আৰু অতি সোনকালে এই আন্তৰিকতাই ৰূপ ল'লে গভীৰ ভালপোৱাত। চাৰ্লি এটা সময়ত সম্পূৰ্ণ সুস্থ হৈ উঠিল। ইপিনে চাৰ্লিৰ প্ৰেমত বিভোৰ মালিকৰ কন্যাই চাৰ্লিক বিয়া কৰা এখন ঘৰ পতাৰ সপোন দেখিবলৈ ধৰিলে। মালিকৰ কন্যাই যিহেতু চাৰ্লিক ভাল পায় আৰু চাৰ্লিও অৱশ্যে মালিকৰ কন্যাক বিয়া কৰাবলৈ খুবেই আগ্ৰহী, তেওঁলোকে দুয়োৰে প্ৰেমৰ কথা অৱশেষত মালিকৰ কাণতো পৰিলগৈ। কিন্তু মালিকৰ কন্যাৰ প্ৰেমৰ সম্পৰ্কত চাৰ্লিয়ে যে ভুল বুজিছিল, সেইটো বুজিবলৈ তেওঁ বেছিদিন নালাগিল। এদিন চাৰ্লিয়ে তেওঁ কোঠাৰ খিৰিকীৰে বাগানৰ ফালে চালে। কিছু সময় আগতে মালিয়ে বাগিচাৰ ফুলবোৰৰ তদাৰক কৰি গৈছে। ফুলবোৰক বেছ সতেজ যেন লাগিছে। মৃদু মধুৰ বতাহত গছবোৰ হালিছে জালিছে। চাৰ্লিয়ে ফুলবোৰৰ ফালে আপোন পাহৰা হৈ চাই আছিল। এনেতে চাৰ্লিৰ চকু জোপোহা গছবোৰৰ ফালে গ'ল। গছবোৰৰ সিপাৰে যেন কিবা এটা দেখিবলৈ পালে। চাৰ্লিয়ে ফুলবোৰৰ ফালে যাবলৈ মন কৰিলে আৰু তেওঁ ভাব হ'ল যেন তাত কোনোবা চিনাকি মানুহ আছে। প্ৰথমে তেওঁ ভাবিলে সেয়া বাগানৰ মালিবোৰৰ মাজৰে কোনোবা হয়, কিন্তু কোন হ'ব পাৰে ঠিক ধৰিব নোৱাৰিলে। তেওঁৰ অনুসন্ধিৎসা ভাৱ এটাই দেখা দিলে মনত। ঘটনাটো কি, জোপোহাৰ আঁৰত কোন আছে তাক জানিবলৈ চাৰ্লি ব্যগ্ৰ হৈ পৰিল।
চাৰ্লিৰ মনত এনে ভাৱ আহিল যেন সেয়া আন কোনো নহয়, তেওঁৰ প্ৰেয়সী মালিকৰ কন্যাই হয়। আৰু কিন্তু তাইৰ লগত থকাজন কোন? তাইতো চাৰ্লিকহে ভাল পায়। তেনেস্থলত তাই আন কাৰ লগত এনেদৰে বাগানত বহি থাকিব পাৰে? নাই, তেওঁ প্ৰেয়সীৰ প্ৰতি এনে ভাৱ আনিবলৈ চাৰ্লিৰ অকণো মন নগ'ল। প্ৰেয়সীৰ প্ৰতি এনে সন্দেহ জাগি উঠাত চাৰ্লিৰ নিজৰে ওপৰত ধিক্কাৰ জন্মিল। এয়া তাই হ'বই নোৱাৰে। এনেতে জোৰেৰে বলা এজাক বতাহে চাৰ্লিক সকলো কথা যেন বুজাই দিলে। চাৰ্লিয়ে দেখিলে তেওঁৰ মালিকৰ কন্যাই ঘাঁহনিৰ ওপৰত কাপোৰ পাৰি বহি আছে আৰু তাইৰ কাষত এজন যুৱক। দুয়ো প্ৰেমালাপত মচগুল। চাৰ্লিয়ে এনে এটা দৃশ্য দেখা পাব বুলি ভাবিবই পৰা নাছিল। খঙত তেওঁৰ সৰ্বশৰীৰ কঁপিবলৈ ধৰিলে। চাৰ্লিয়ে নিজকে নিজে কৈ উঠিল, মায়াবিনী চৈতান কৰবাৰ, মোক প্ৰতাৰণা কৰাৰ কি দৰকাৰ আছে? কিয় বা মোৰ লগত প্ৰেমৰ অভিনয় কৰিবলৈ আহিছিল? উপযাচি মোক আঘাত দি এনেকুৱা কি মহৎ উদ্দেশ্য সিদ্ধি হ'ল তোৰ? আগৰে পৰাই যেতিয়া তোৰ প্ৰেমিক আছিলেই, মিছামিছি মোৰ লগত প্ৰেমৰ অভিনয় কৰি প্ৰতাৰণা কৰি কি লাভ হ'ল? মই ভাবি পোৱা নাই। ক্ষোভ, দুখ আৰু অপমানত চাৰ্লি অস্থিৰ হৈ পৰিল। খিৰিকীৰ কাষৰ পৰা চাৰ্লি নিজৰ বিচনালৈ ঘূৰি আহিল। বিচনাত শুই চিলিঙৰ ফালে চাই ৰ'ল। মনত হাজাৰটা ভাৱ। কিয় মালিকৰ কন্যাই তেওঁক এনেদৰে বিশ্বাসঘাতকতা কৰিলে? তেওঁ ভাবিব নোৱাৰিলে। মূৰটো তেওঁ আচন্দ্ৰাই কৰিলে। শৰীৰৰ ৰক্তস্ৰোত যেন খৰ হ'বলৈ ধৰিলে। নাই, এনেদৰে আৰু নহ'ব। এনেদৰে মায়াৰ বান্ধোনত বান্ধ খাই তেওঁ ইয়াত এখন্তেকো থাকিব নোৱাৰে। তেওঁ বিচনাৰ পৰা উঠি বহিল। দেৱালত আঁৰি থোৱা তেওঁৰ ছাইড বেগটো চাৰ্লিয়ে নমাই আনিলে। তাত তেওঁ যি কাপোৰ কানি আছিল সকলো বেগটোতে ভৰাই ল'লে। ৰং বিৰঙৰ তালি লগোৱা জোতাযোৰ তেওঁ কাপোৰ এখনেৰে চাফা কৰি ল'লে। জোতাযোৰে যেন তেওঁৰ ফালে চাই বিদ্ৰূপৰ হাঁহিহে মাৰিছে এনে লাগিল। ইয়াৰ পিছত তেওঁ বেৰত ওলমাই থোৱা লাখুটিডালো ওচৰ চপাই ল'লে আৰু এক বিশেষ ভংগীমাত লাখুটিডাল কেইবাৰমান ঘূৰালে। জোতাযোৰ পিন্ধি ল'লে, তাকো সেই বিশেষ কাইদাত। সোঁ ভৰিত তেওঁ বাওঁ ভৰি জোতা আৰু বাওঁ ভৰিত সোঁ ভৰি জোতা। একদম জুবিন গাৰ্গে যেনেকৈ পিন্ধে তেনেকুৱা নহয়নে? মেবি জুবিন দায়ে চাৰ্লিৰ বিষয়ে জানি এনেকুৱা কৰিছিল নেকি, এতিয়া এনেকুৱা লাগি আছে ভাবি পেলাই। নহ'ব পাৰে, জুবিন দাৰ নিজৰ ষ্টাইলো হ'ব পাৰে, কিন্তু তেওঁ চাৰ্লিক বহুত ভাল পাইছিল, চাৰ্লিৰ চৰিত্ৰটো ভাল পাইছিল। এইবাৰ কান্ধত বেগটো আৰু হাতৰ লাখুটিডাল লৈ ৰুমৰ পৰা তেওঁ ওলাই আহিল। ইতিমধ্যে মালিকৰ কন্যাই বাগানৰ পৰা ঘৰলৈ উভতি গৈছে। ৰুমৰ ফালে এবাৰ চাই চাৰ্লি গেট খুলি ৰাস্তালৈ ওলাই আহিল। পুনৰ এবাৰ তেওঁ উভতি চালে। এইবাৰ দেখিবলৈ পালে মালিকৰ কন্যাই খিৰিকীৰ কাষত ৰৈ তেওঁৰ ফালে চাই আছে। তাইৰ চকুত যেন এক উদাস ভাৱ। চাৰ্লিয়েও তাইৰ ফালে কেইমুহূৰ্তমান চাই ৰ'ল। তেওঁৰ ওঠৰ কোলত এটা বিষাদৰ হাঁহি ফুটি উঠিল। চাৰ্লি আগুৱাই গ'ল। মূৰৰ ওপৰত দিগন্ত বিয়পা আকাশ আৰু আকাশত শুকুলা মেঘৰ খেলা। মুক্ত আকাশৰ তলত মুক্ত বিহংগৰ দৰে ঘূৰি ফুৰাই তেওঁৰ বাবে সুখকৰ। তাতেই বিচাৰি পোৱা যায় অফুৰন্ত আনন্দ, জীৱনৰ প্ৰকৃত ছন্দ। ঘৰৰ চাৰিবেৰৰ বান্ধোনে, সংসাৰৰ মৰম চেনেহ তথা প্ৰেম একোৱেই তেওঁক আৱৰি ৰাখিব নোৱাৰে। তেওঁ আগুৱাই যাব। আগুৱাই যোৱাটোতেই আছে যেন জীৱনৰ সোৱাদ। চাৰ্লি ক্ৰমে আগবাঢ়ি গ'ল। অলপ দূৰ গৈ তেওঁ পুনৰ পিছলৈ ঘূৰি চালে। মালিকৰ জীয়ৰীয়ে তেতিয়াও খিৰিকীৰ ৰেলিঙৰ মাজেৰে তেওঁ যোৱাৰ ফালে এপলক নেত্ৰে চাই আছিল। লাহে লাহে চাৰ্লি তাইৰ দৃষ্টিৰ পৰা আঁৰ হৈ যাবলৈ ধৰিলে। অৰ্থাৎ চাৰ্লি য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে, এই দি ট্ৰাম বোলছবিখনত নায়কৰ চৰিত্ৰ মানে য'ৰ পৰা আৰম্ভ কৰিছিল, পদপথৰ পৰা আৰম্ভ কৰিছিল, ৰাস্তাত ঘূৰি ফুৰা এজন মানুহ, ঠিক তেনেকৈ আকৌ তেওঁ মানে গোটেইখিনি ত্যাগ কৰি, মায়ামোহ ত্যাগ কৰি আকৌ আগৰ নিচিনাকৈ ওলাই গ'ল, কোনো ঠিকনা নোহোৱাকৈ। এইখিনিতে শেষ হৈছে দি ট্ৰাম কথাছবিখনৰ মূল কাহিনী ভাগৰ। কাইলৈ আৰম্ভ কৰিম দি বেংক, অৰ্থাৎ চাৰ্লি অভিনীত আন এখন কথাছবি দ্য বেংকৰ মূল কাহিনীভাগ পাঠ কৰিবলৈ আৰম্ভ কৰিম। এই কাহিনীভাগো অকণমান দীঘলেই হ'ব, হয়তো 2-3টা এপিছড লাগি যাব, দুটা এপিছডত হৈ যাব। গতিকে নেক্সট মই পঢ়িম দ্য বেংক, আৰু আশা কৰোঁ আপোনালোকে ভাল পালে আজিৰ কাহিনীভাগৰ দি ট্ৰাম কথাছবিখনৰ মূল কাহিনীভাগৰ শেষৰ অংশটো। আৰু নেক্সট আকৌ এইখিনি পঢ়ি আপোনালোকক শুনাম, পাঠ কৰি শুনাম। কেনেকুৱা হৈছে জনাবচোন। পঠনশৈলীটো ইমান বেছি মোৰ ভাল হোৱা নাই, মই সেইটো জানো, কিন্তু কেনেকৈ কি আৰু ইমপ্ৰুভ কৰিব পাৰি আপোনালোকে জনালে খুব বেছি ভাল লাগিব। বাই বাই।